দেৰগাঁৱত এজন লোকে গঢ় দিছে এখন অৰণ্য। অৰণ্যখনৰ নাম দেৱ অৰণ্য। প্ৰায় ২০ বিঘা ভূমিত সেউজীয়া গছ-গছনি ৰুই গঢ় দিছে অৰণ্যখন, য'ত বিভিন্ন প্ৰজাতিৰ গছ-গছনিয়ে সুন্দৰ কৰি তুলিছে পৰিৱেশ। গছ-গছনিত বাঁহ সাজিছে বিভিন্ন প্ৰজাতিৰ পক্ষীয়ে। বহু মূল্যৱান ঔষধি উদ্ভিদো উপলব্ধ আছে অৰণ্যখনত। দেৰগাঁৱৰ গৰুমৰা মাজুলী গাঁৱৰ দেহ বৰাই দেখুৱাইছে প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন। আৰু তেওঁৰ কাষত যেহেতু আমাৰ সাংবাদিক চম্পক দত্ত উপস্থিত আছিল, চম্পকে আমাক কিছু পৰিৱেশ দেখুৱাব। হয়, মই বৰ্তমান সময়ত উপস্থিত আছো যোৰহাট জিলাৰ অন্তৰ্গত দেৰগাঁও সমষ্টিৰ এখন বিশেষ গাঁৱত। গাঁওখনৰ নাম হৈছে গৰুমৰা মাজুলী গাঁও। এই গাঁওখনলৈ অহাৰ আজিৰ দিনটোত মূল কাৰণটো এইটোৱেই যে ইয়াতো এখন অৰণ্য আছে, যিখন অৰণ্য তেনে এজন সাধাৰণ ব্যক্তিয়ে তেওঁৰ বুকুত কঢ়িয়াই লৈ ফুৰিছে। আৰু এই অৰণ্যখনৰ নাম দিছে দেৱ অৰণ্য। আপুনি যদি এই অৰণ্যখনৰ চৌপাশটো ঘূৰে তেতিয়া ক'ৰবাত আপুনি বিস্ময় হৈ উঠিব, আচৰিত হৈ উঠিব আৰু ক'ৰবাত সন্মোহিত হ'ব এই গোটেই পৰিৱেশটোৰ মাজত, যেন আপুনি ক'ৰবাত নিজক বিচাৰি পাব। কিয় কৈছোঁ এই কথাখিনি? জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা এই অৰণ্যখনত গছ-গছনি, ফল-মূল, চৰাই-চিৰিকটিৰ পৰা আৰম্ভ কৰি কি নাপাব ইয়াত। হৰিণা আছে ইয়াত, বহু সংখ্যক জীৱ-জন্তু ইয়াতে আছে। আৰু এজন বিশেষ ব্যক্তিৰ কষ্ট আৰু সাধনাৰ বলত এই অৰণ্যখন গঢ় লৈ উঠিছে। আমি পোনপটীয়াকৈ তেওঁৰ লগতে তেখেতৰ লগতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। দেহ বৰা আৰু এই অৰণ্যখনৰ নাম দিছে তেখেতে দেৱ অৰণ্য। যোৰহাট জিলাৰ পৰা বহু দূৰৈত অৱস্থিত এইখন গাঁও। এটা নিভাঁজ গাঁৱলীয়া পৰিৱেশৰ মাজত থাকি আপুনি এই অৰণ্যখনৰ কথা ক'ৰবাত চিন্তা কৰিলে, চিন্তাটো কেনেকৈ আহিল আপোনাৰ মনলৈ? চিন্তাটো হ'ল মানে কি, মই গৰুমৰাত LP স্কুলত পঢ়ি থাকোঁতে মানে ২য় শ্ৰেণী মানত আছিলোঁ তেতিয়া মানুহ এঘৰত মানে শিলিখা আছিলে, শিলিখা খুব খাবলৈ মন যায় সেই টাইমত। তাৰপৰা শিলিখা পাৰিবলৈ যাওঁতে মানুহগৰাকীয়ে মোক বহুতখিনি গালি পাৰিলে। তাৰপৰা সেই কথাটোতে মোৰ মানে বৰ খং উঠিলে। মই তেতিয়াই মানে প্ৰতিজ্ঞা কৰাদি কৰিলোঁ, বোলো তোমাৰ বাৰীত এজোপাহে আছে, মোৰ বাৰীত 10জোপা ৰুমগৈ শিলিখা ৰুম। যি সময়ত গোলকীয় উষ্ণতা বৃদ্ধি আটাইতকৈ আমাৰ এই মানৱ সমাজৰ কাৰণে বৰ্তমান সময়ত এটা ভয়াৱহ সমস্যা, অজন স্তৰৰ অৱক্ষয়, এইবোৰ এটা ডাঙৰ সমস্যা। এই সমস্যাখিনিৰ লগত মোকাবিলা কৰিব পৰাকৈ প্ৰত্যেকেই যে গছ ভাল পাব লাগে, গছ ৰুব লাগে, সেয়া শেহতীয়াকৈ আমি অতি সোনকালে হেৰুওৱা এজন প্ৰিয় শিল্পী সকলোৰে, জুবিন গাৰ্গে আমাক সেই কথাটো কৈ থৈ গৈছে। সেই সাৰ্থকগৰাকীৰ সেই কথাষাৰিৰ পৰাই মই আপোনাক এই প্ৰশ্নটো কৰিছোঁ যে আমি এই মুহূৰ্তত, এই সময়ত আমি গছ, প্ৰকৃতি আৰু এনে এটা পৰিৱেশ গঢ়ি তোলাটো কিমান প্ৰয়োজন সঁচাকৈ? এইটো খুব ধুনীয়া কথা, কিন্তু মানুহবিলাকে বুজি নাপায় গছ থাকিলেহে মানুহ থাকিব। গতিকে গছ যদি সকলোখিনিতে গছ-গছনিয়ে ভৰপূৰ হৈ থাকে, আৰু তেতিয়া মই ভাবোঁ কোনো বেমাৰ ব্যাধিবিলাকো মানে নহয়, আৰু মানুহৰ স্বাস্থ্য পানী ভালে থাকিব। আপোনাৰ এতিয়া কি কি গছ-গছনি আছে? ইয়াত মানে এখন কিতাপেই হ'ব বাৰু, অলপ কৈছোঁ বাৰু। ইয়াত আছে লেচু, পনিয়ল, আমলখি, শিলিখা, মধুৰিআম, আকৌ শোৱালো, আহঁত, আজাৰ, নাহৰ, চাম, কঁঠাল আৰু শলখ, এতিয়া ঢেৰ আছে। পক্ষী ক্ষেত্ৰত আছে মানে হৰিণা আছে 4টা, আগৰ 3টা আছিলে, এতিয়া এজনী সোমাইছেহি। এতিয়া এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো হৈছে আপুনি প্ৰায় 18-20 বিঘা মাটিত এই গোটেই অৰণ্যখন গঢ়ি তুলিলে। এই ক্ষেত্ৰততো চৰকাৰে কোনোবাখিনিত আপোনাক সহায় কৰাটো প্ৰয়োজন আছিলে। তেনেকুৱা ধৰণৰ কিবা সহায় পাইছে নেকি চৰকাৰৰ ফালৰ পৰা? চৰকাৰৰ মানে কিনো ক'ম আৰু, চৰকাৰৰ ফালৰ পৰা মানুহ আহে, বহুত ধৰণৰ মানুহ আহে, আহি পেলাই বহুতখিনি কথাও কৈ থৈ যায়, পিছত মানে পাহৰি পেলায়। আৰু এটা কথা সুধিব লাগিব, যিহেতু আমাৰ যোৰহাটতে আছে একমাত্ৰ কৃষি বিশ্ববিদ্যালয়খন। যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ কোনো গৱেষক হয়তো আহে আপোনাৰ ইয়ালৈ, তেওঁলোকে গৱেষণাৰ কামৰ কাৰণে হওক, বিভিন্ন ধৰণৰ মহাবিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীও আহে, কিন্তু কৃষি বিশ্ববিদ্যালয়ৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ কিবা বিভিন্ন ধৰণৰ তেওঁলোকে সহায় সহযোগ কৰি থাকে, কৃষকৰ লগতে হওক বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত। আপোনাক তেনেকুৱা ধৰণৰ কিবা সহায় সাৰথি তেওঁলোকে কৰিছে নেকি? সহায় সাৰথি মানে এবছৰ মানে এই কলৰ মুহা 3টামান দিছিলে, তাৰপৰা একো দিয়া নাই। আৰু মানে এনেই দিম বুলি বহুতখিনি প্ৰতিশ্ৰুতি দিয়ে,
আৰু মানে এইবোৰ তামোল পৰা মেচিন পৰ্যন্ত দিম বুলি কয়। পিছত মিছাকৈ এনেই কয় আৰু আহে ইয়ালৈ আৰু মানে চাহ তাহ খায় আৰু এইবোৰ কবি চবি লৈ যায়গৈ আৰু। কিন্তু আপুনি বৰ বিশেষ আশাও নকৰে এইবোৰ। আশা নকৰোঁ মই, তাৰমানে এইবিলাক মই আশা নকৰোঁ। মই এইটোৱেই ভাবোঁ, আপুনি নিজৰ প্ৰচেষ্টাত কৰি আছে। জীয়াই থকালৈকে মই এই চাৰিমুঠি জীৱ উৰণ বুৰণ আৰু এই গজন ব্যক্তিজনে ভৱন এতিয়া দেখুৱালে এই প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন। ব্যক্তিজনৰ এই যি পদক্ষেপ, এই পদক্ষেপক সকলোৱে শলাগ লৈছে আৰু দেৰগাঁৱৰ পৰা আমাক এই প্ৰতিবেদন আগবঢ়ালে চম্পক দত্তই। চম্পকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।